এই গোটেই ঘটনাটো সাংঘাতিক ধৰণে আমাৰ অপ্ৰত্যাশিতভাৱে হৈছে। এই কাৰণেই যে য'তেই তেনেকুৱা ধৰণৰ পইচা পাতি সংগ্ৰহ কৰা বুলি মই গম পাইছোঁ, তাতে মই নিজে সেই তদন্তৰ কাৰণে যথাবিহিত ব্যৱস্থা মই ক্ষীপ্ৰভাৱে ল'বৰ কাৰণে মই চেষ্টা কৰিছোঁ। কিন্তু এইটো কথাও মই খুব আন্তৰিকতাৰ কথা এটা ক'ব খুজিছোঁ যে যিকেইটা পথ মোৰ ৰাইজে কৈছে, মই নিজে গৈ পেলাই সেই পথসমূহ নিৰ্মাণৰ কাৰণে মই যথাবিহিত ব্যৱস্থা হাতত লৈছোঁ। কিন্তু সেই পথটো নিৰ্মাণৰ ক্ষেত্ৰত সকলোখিনি কামেই সম্পন্ন হৈছিল, আৰু কি কাৰণত সেই কামখিনি হোৱা নাই এই কথাখিনি কিন্তু মোৰ অৱগত হোৱা নাছিল। কিন্তু কোনোবা এজন নতুনকৈ অহা সহকাৰী অভিযন্তাই সেই কামটোৰ কাৰণে প্ৰত্যেকৰ পৰা ধন সংগ্ৰহ কৰিছে, ধন সংগ্ৰহ কৰি পেলাই ওপৰমহলত দিব লাগিব বুলি কৈছে। এতিয়া মই এটা প্ৰশ্ন মোৰ মনত আহিছে যে যদি তেনেকুৱা ধৰণৰ যদি ধন সংগ্ৰহ কৰিছে অপৰ্যাপ্ত, আগতেতো তেনেকুৱা কাম কৰিছে, তাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে নিজে জানে যে কেনেকৈ সেইবিলাক কাম নচলে বুলি। গতিকে এটা কোনে কৰিছে, মোক যদি এটা অভিযোগ দিলেহেঁতেন লগে লগেই মই সেই নিজে গৈ পেলাই তদাৰক কৰিলোহেঁতেন, আৰু নিজে গৈ পেলাই মই সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে মই যথাবিহিত ব্যৱস্থা হাতত ল'লোহেঁতেন। কিন্তু সেইগৰাকী এতিয়া নাই বুলি কৈছে। তেওঁলোকেই জানে আকৌ তেওঁলোকে এই কথাটো মোক কৈছে। আৰু লগে লগে মই দেখিলোঁ কি যে মই লগে লগে তালৈ গৈ পেলাই মই যদি সঁচাকৈ পইচা লৈছে তেতিয়াহ'লে ৰাইজে মোক লিখি দিয়ক। মই ঠিক তেনেকৈ কৈছোঁ, আৰু লিখি দিয়াই নহয়, মই লগে লগে আমাৰ আয়ুক্ত ডাঙৰীয়াক, জিলা আয়ুক্ত ডাঙৰীয়াক মই ফোন কৰিছোঁ যে আপোনালোকে মন কৰিব যে চাওক, মানুহে ৰাস্তাটো বিচাৰে। এইকাৰণে বিচাৰে যে এই বান হয়, কিবা হয়, সৰু সৰু ল'ৰাকেইটা মোক নিজেই কৈছে যে ছাৰ আমাৰ কষ্ট হয়, বৰষুণ দিলে কষ্ট হয়। মই বোলো বাবা মই জানো কাৰণেই সেই পথটো মই নিৰ্মাণৰ গোটেইখিনি আদেশ দিছিলোঁ, কিহৰ কাৰণে হোৱা নাই। এতিয়া মোক এই বিষয়টো মই ইতিমধ্যে আমাৰ যিগৰাকী খণ্ড উন্নয়ন বিষয়া মই কৈছোঁ যে অন্ততঃ কালিৰ পৰা পৰহি গৈ পেলাই কি কাৰণে সেই কামটো হোৱা নাই আৰু কোনে ধন সংগ্ৰহ কৰিছিল তাৰ উপযুক্ত প্ৰমাণ কিন্তু ৰাইজে দিব লাগিব, কোনে নিছে ক'ব লাগিব। কাৰণ আমাৰ যিবিলাক সৰু সৰু পথ, এই পথৰ ক্ষেত্ৰত যাতে এই খণ্ড উন্নয়ন কাৰ্যালয়টোৱে কোনো ধৰণৰ কাম বেয়া কাম কৰিব নোৱাৰে, তাৰ কাৰণে ময়ে আটাইতকৈ বেছি সচেষ্ট। গতিকে ৰাইজে যেতিয়া মোক কৈছে যে তাতেই আপুনি আহি পেলাই ৰাস্তাটো চাওক আৰু আমি ৰাইজৰ কথা শুনক, মই লগে লগে খোজকাঢ়ি গৈছোঁ, কথা শুনোতে মই মন কৰিলোঁ যে তাত কিন্তু অকণমান দুই এটা কথা নিহিত হৈ আছে। ইলেকশ্যন আহিছে যে, গতিকে সেইটো কথা মোৰ একো চিন্তা কৰিব লগা নাই। কাৰণ সেই ল'ৰাখিনি যিখিনিয়ে মোক মাতি নিছে, যিখিনিয়ে আনকি মোক সেৱাও কৰিছে, কৈছে যে আপোনাৰ গাত দোষ নাই, কিন্তু যিয়ে পইচা সংগ্ৰহ কৰিলে 3.5 লাখ টকা, আৰু কামটো কিহৰ কাৰণে হোৱা নাই সেইটো ক্ষেত্ৰত আপুনি আমাৰ ওপৰ মহলক অতি শীঘ্ৰে যথাবিহিত ব্যৱস্থা ল'বৰ কাৰণে কওক। আৰু মই ইতিমধ্যে খণ্ড উন্নয়ন বিষয়াক মই পাইছোঁ, আৰু অকণমান আগতে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক মই ফোন কৰিছিলোঁ। মই যিহেতু দেৱানন্দ সত্ৰৰ 400 বছৰ জয়ন্তী উৎসৱত আকৌ তাৰ পৰা মই গুচি আহিছোঁ, দেৱানন্দ সত্ৰৰ দেৱানন্দ পঞ্চায়তৰ পৰা। গতিকে আমাৰ তেখেতকো মই এতিয়া গোটেইখিনি কথা যথাবিহিতভাৱে জনাম যে এই ধৰণৰ কেইগৰাকীমান সহকাৰী অভিযন্তাই যি ধৰণে ধন সংগ্ৰহ কৰে, আৰু ধন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে কয় যে ওপৰ মহলে ধন খুজিছে বুলি কোৱাৰ কাৰণে গোটেই দায়ীটো পৰেগৈ স্বাভাৱিকতে আমাৰ জনপ্ৰতিনিধিসকলৰ আগত। কাৰণ আমাৰ চৰকাৰখনৰ মুৰব্বী সকলোৱে আমি জানো যে তেখেতে এই ধন সংগ্ৰহ বা কোনো ধৰণৰ এই ধৰণৰ যি অমানৱীয় কাম কৰাৰ পক্ষপাতি যিহেতু আমি নহয়, আমাৰ চৰকাৰখন নহয়। গতিকে মই এই গোটেই বিষয়টো জিলা আয়ুক্ত ডাঙৰীয়াক মই কৈছোঁ যে যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে এই কথাখিনি উত্থাপন হৈছে তেখেতৰ শীঘ্ৰে যথাবিহিতভাৱে ব্যৱস্থা হাতত লোৱা হওক। আৰু এই ঘটনাটো ৰাইজে আচলতে যেতিয়া গম পাইছে যে তাতে মই আছোঁ, ওচৰতে মই আছোঁ, গতিকে মোক লগ কৰিবলৈ গৈছে। কিন্তু লগ কৰিবলৈ যাওঁতে যেনিবা উত্তেজিত কিছু হ'বই, স্বাভাৱিক। পইচা সংগ্ৰহ কৰিছে 3 লাখ মান টকাতকৈ অধিক, আৰু এইবিলাক ঘটনা মই ৰাইজ সতৰ্ক হোৱা আটাইতকৈ ভাল পাইছোঁ, কাৰণ ৰাইজ সতৰ্ক হ'ব লাগিব। তো ইয়াৰ মাজত কোনোবা ৰাজনৈতিক দিশ জড়িত, দুই এটা দিশ জড়িত আছে, সেইবিলাক আমাৰ তেখেতসকলে তদন্ত কৰি পেলাই সেইটো যথাবিহিত ব্যৱস্থা হাতত ল'ব। কিন্তু মই সদায় ৰাইজৰ পক্ষত মই নিজে কৈছোঁ যে ধন সংগ্ৰহ কৰি পেলাই তেখেতসকলে আমাৰ দৰে আমাৰ চৰকাৰখনৰ এটা ক্ষতি সাধন কৰিছে। কিন্তু কথাটো মই ভাবোঁ যে অন্ততঃ 90% সত্য বুলি মোৰ দৃঢ় প্ৰতিমান হৈছে। এইকাৰণেই যে সেই যিসকল ল'ৰাই তাত গৈছে, গৈ পেলাই তেওঁলোকে কাৰোবাক গালি পাৰিছে, আৰু গালি পাৰাই কিন্তু মোক কৈছে যে আপোনাৰ প্ৰতি আমাৰ কোনো বেয়া মনোভাৱ নাই, কিন্তু আপুনি আপোনাৰ দুই এক ব্যক্তি বিশেষে যিটো কাম কৰিছে সেইটো কথা আপোনাক ক'লোঁ, কাণে কৈছে দুই এক,
গতিকে মই এতিয়াই মানে আমাৰ যিগৰাকী আমাৰ আৰক্ষী বিষয়া তেখেতকো মই জনাইছোঁ যে আপুনি যিসকল ব্যক্তিৰ নাম কৈছে সেইবিলাক ঠিক ঠাক কৰি পেলাই এতিয়াই আমি কলিতে এই দুৰ্নীতি নিৰ্মূল কৰিব লাগিব আৰু ৰাস্তাটো কি কাৰণত হোৱা নাই সেই কফিয়াটো মই আমাৰ যিগৰাকী খণ্ড উন্নয়ন বিষয়া মই তেখেতকো নিৰ্দেশ দিছোঁ। নহয় আমিতো এটা সৰু আমি দেৱানন্দ পঞ্চায়তত আছোঁতো থাকোঁতে তাৰমানে কি যে ক্ষোভ প্ৰকাশ কৰাটো কোনো বেয়া কথা হোৱা নাই, মই ভালেই পাইছোঁ। দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিব লাগে, মাত্ৰ 2-1 ব্যক্তি মোৰ পৰিলক্ষিত হৈছে যিয়ে 2-1 ব্যক্তি মই কেতিয়াও মানে এই ঘটনা মানে সূত্ৰপাত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা আছে যদিও সেই ঘটনা কিন্তু সমূলনচে নিপাত হৈছে যেতিয়া মোৰ মহিলাসকলে কৈছে আপুনি ছাৰ বোলে আমাৰ লগত ৰাস্তাটো এবাৰ চাই দিয়ক আৰু আমি কথাখিনি আপোনাৰ আগত ক'ম। বছ মই তেওঁলোকৰ লগত গৈছোঁ, গৈ পেলাই মই কথাখিনি কৈছোঁ। কিন্তু মই এই আপোনালোকৰ সম্বাদ মাধ্যমৰ জৰিয়তে মই এটা কথা ক'ব খুজিছোঁ যে এই ঘটনাটো এটা মাত্ৰ উদাহৰণহে। চিপাঝাৰ সমষ্টিৰ প্ৰায়বোৰ মানে আমাৰ এই ধৰণৰ ঘটনা যিবোৰ ঘটনা আজি এটা দৃষ্টান্ত, এই দৃষ্টান্ত মই আজি আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু আমাৰ যি খণ্ড উন্নয়ন বিষয়া ডাঙৰীয়াক মই সেই ঘটনাৰ সবিশেষ মই কৈছোঁ। গতিকে মই আশা ৰাখিছোঁ যে এই ঘটনা যাতে পুনৰাবৃত্তি নহয় আৰু সৰু সৰু পথসমূহলৈ ৰাইজৰ যি আকাংক্ষা সেই আকাংক্ষা পূৰণ কৰিবৰ কাৰণেতো আমি আহিছোঁ। অভিযন্তাসকলে যিসমূহ পইচা লোৱা বুলি অভিযোগ উত্থাপন হৈছে কিমান % সঁচা বুলি আপুনি অনুমান? মই এইমাত্ৰ ক'লোঁ আজি যিটো ঘটনা 90% সত্য। সেইগৰাকী ব্যক্তিৰ নাম তেওঁলোকে জানে, সেইগৰাকী মাতি আনি ৰাইজে সাক্ষী দিব বছ। নাই মইতো নিজে সন্মুখত আছোঁ, মোৰতো তেনেকুৱা নাই। মোক কৈছে যে আপোনাৰ মানে বিষয়টো অৱগত মোক ক'লে কিয় কৰা নাছিলা বোলে নাই এইকাৰণে কৰা নাছিলোঁ আপোনাৰ লগত 2-এজন মানুহে কিন্তু এইটো ঘটনাৰ ক্ষেত্ৰত উৎসাহিত কৰা আমি অলপ লক্ষ্য কৰিছোঁ। বোলে সেইবিলাক মই কেতিয়াও কথা মই নামানো, মোৰ প্ৰতিনিধি হিচাপে মোক ক'ব লাগে আৰু মোক আজি কোৱাৰ কাৰণে মই নিজে আহিছোঁ। মইতো কথাটো তাতেই শুনি পেলাই বিদায় দিব পাৰিলোহেঁতেন। তাৰমানে তেওঁলোকে মোৰ গাড়ীখন নহয়, মোৰ আগত থকা গাড়ীখিনি আগুৰি পেলাই মানে আগচি ধৰি পেলাই কৈছে আমি বিধায়কৰ সৈতে কথা পাতিব খোজোঁ। মই কৈছোঁ কি যে ইয়াক কিয় কথা পাতিম ব'লা তোমালোকৰ মানে পথিলে মই যাওঁ, অকণমানহে দূৰ। মই গুচি গৈছোঁ, শুনিছোঁ। আমি নুশুনিলে কেনেকৈ হ'ব, মইতো চব কামেই এনেকৈ কৰি আছোঁ। ধন্যবাদ। মানে ৰাস্তাটো আমাৰ মানে দুৰ্ভগী ৰাস্তা এটা বুলিয়ে কৈছোঁ। ইঞ্জিনিয়াৰ এজন ৰবীন শৰ্মা বুলি আছিলে, তেখেতে এতিয়া এষ্টিমেটটো কৰি থৈ ক'লে ৰাস্তাটো হ'ব, কিন্তু তেওঁ জাষ্ট মানে ট্ৰেন্সফাৰ হৈ গ'ল। হোৱাৰ পিছত আহিল ইতিমধ্যে মজুমদাৰ ইঞ্জিনিয়াৰ আহিল, তেওঁ ক'লে TS হোৱা নাই ৰাস্তাটোৰ 5,000 টকা লাগিব। TS কৰিলে আৰু 6% হ'লে মানে 4,80,000 টকা 30,000 মান টকা হয়। তেতিয়া আমি তাক 30,000 টকাই দিলোঁ আৰু 5,000 টকাটো ঘূৰাই নাপাওঁ বুলি ক'লে আৰু বাকীখিনি তোমালোকৰ পইচা ৰাস্তাত নহ'লে ঘূৰাই পাবা। তেওঁতো মানুহটোৱে নাই, আকৌ MLA কথাটো দিলে কথাটো ৰাস্তাটো হ'ব বুলি। তেওঁ ক'লে MLA কথাটো কৈছে ৰাস্তাটো হ'ব, কিন্তু মই এতিয়া ট্ৰেন্সফাৰ হ'লোঁ, মই পইচাটো এটা হেৰিক দিছোঁ MLA আৰু CO তাতে দিছোঁ, তোমালোকৰ ৰাস্তাটো হ'ব, মই পইচাটো দি থৈ আহিছোঁ বুলি ক'লে। ঠিকে আছে বাৰু দিছা, ঠিকে আছে ৰাস্তাটো হ'ব। এতিয়াতো আমাৰ একোতো কোৱা নাই আজিলৈ, বাকীলৈ ৰাস্তা আৰম্ভ হ'ল। এতিয়া আমি তাক মানে ফোন কৰিলে তাৰ ফোনটো নধৰে। আজি MLA আহোঁতে MLAক তাৰমানে বহুত দিনৰ মূৰত আজি MLAক পালোঁ, পাই মানুহখিনি ক'লোঁ এনেকুৱা কথা, আমিতো পইচাটো উঠাইহে দিছোঁ, কোনো ঠিকেদাৰী চিষ্টেম নাই। 1,000 আমি উঠাই দিছোঁ গোটেইকেইটাই মানুহ। 1,000 30,000 টকা আমাৰ হ'ল। হোৱাৰ পিছত তেওঁলোকক পইচা দিছোঁ। এতিয়া MLA খাইছে নে CO খাইছে নে তেওঁ খাইছে আমি ক'ব নোৱাৰোঁ। আমাৰ ৰাস্তাটোহে লাগে, আমাৰ মানুহখিনি অলপমান বিপদত আছে। গতিকে আজিৰ পৰিস্থিতিটো তাৰমানে এনেকুৱা হোৱা কথাটো হ'ল তাৰমানে বিৰক্ত, তাৰমানে এটা বিৰক্তি হৈ তেওঁক তাৰমানে আমি কথাটো মানে আগতে পাতিছোঁ। তেওঁৰ মানে গোপাল কৃষ্ণ বুলি ল'ৰা এটা আছে, তেওঁৰ PA নেকি, তেওঁলোকৰ কথা তেওঁ ভালকৈ গুৰুত্ব নিদিলে কথাখিনি। তেওঁক ফোন কৰা তেওঁ ৰিচিভ নকৰিলে আৰু ধীৰাজ বুলি ল'ৰা এটা আছে আমাৰ গাঁৱত, তেওঁ কথা কৈ থাকে হ'ব বুলি কয় নহয়। তাৰপিছত মই মানুহখিনিক তেওঁ আহোঁতে লগ পাই কথাখিনি ক'লোঁ বোলে MLA আহিছে, গোটেইখিনি মানুহ ওলাই আহ, নহ'লে মোকহে পইচাটো খোৱা বুলি ক'ব। গতিকে গোটেইখিনি মানুহ ওলাই আহি তেওঁলোকৰ কথাখিনি পাতা। মানে এইটো ৰাস্তা আমি 2018 চনৰ পৰা মানে পঞ্চায়তত খুব কমপ্লেইন কৰি আছোঁ। বিধায়ক ছাৰলৈও দিছিলোঁ, মানে মীৰা ৰাজবংশী প্ৰাক্তন তেওঁ সভানেত্ৰী আছিল পঞ্চায়তৰ, তেখেতকো বহুতবাৰ ক'লোঁ। কওঁতে তেখেতক মীৰা ৰাজবংশীক আমি ৰাস্তাটো তাৰমানে দেখুৱাবলৈ আনিছিলোঁ। আনোতে ৰাস্তাটো আমি এনেকুৱাকৈ মানে আমি মানুহখিনি ৰাস্তাটো দেখুৱাবলৈ আনোতে মীৰা ৰাজবংশী আমাৰ স্থানীয় ৰাইজক মানে বহুত বেয়া ব্যৱহাৰ কৰিলে। তেওঁ মানে আমাৰ ওপৰত কেছ দিলে, আমি তেওঁক শাৰীৰিক নিৰ্যাতন কৰা বুলি। আৰু সেইকাৰণে আকৌ বহুত বছৰ পিছতো ৰাস্তাটো নাই। মীৰা ৰাজবংশীৰ নিজৰ মামাক বুলি কৈছে, আমাৰ ছাৰ পৰমানন্দ ৰাজবংশী। তাৰপিছত তেতিয়া কৈছে কি মই যেতিয়ালৈকে মামা থাকে তেতিয়ালৈকে এই ৰাস্তাটো হ'ব নিদিওঁ বুলি কৈছে। এতিয়া আমাৰ মানে সেনেকুৱা লাগিল যে তেওঁৰ কাৰণে কিজানি ৰাস্তাটো হোৱা নাই বুলি। তাৰপিছত এতিয়া আমি শেষত উপায় নাপায় এজন ইঞ্জিনিয়াৰে এতিয়া পইচা দিলে হ'ব বুলি কওঁতে আমাৰ মানে অসুবিধা আৰু গোটেই পইচা দিয়া ইমান সামৰ্থ্য নাই মানুহৰ। তথাপি 1,500 এনেকৈ তুলি 30,000 টকা এটা দিছে মানে ইঞ্জিনিয়াৰক।
ইঞ্জিনিয়াৰজন ঋতুমণি মজুমদাৰ নেকি তেওঁ লৈছে 30,000 টকা আমাৰ দিছে তেওঁক SCO আৰু মানে MLA নামে কৈছে তাৰপিছত তেতিয়া আমি মানে কি পইচাটো নহয় পইচায়ে দিওঁ বাৰু যদি ৰাস্তাটো হয় খুব কষ্ট পাওঁ আমি ৰাস্তাটোৰ কাৰণে ল'ৰা ছোৱালী স্কুলত অহা যোৱা মানে অসুবিধা হয় তাৰপিছত আমাৰ মানে পুৰুষ মানুহখিনিয়ে চাইকেল লৈ আহোঁতে বহুদিন পৰিছে ভৰিত চিলাই তিলাই কৰিছে সেইকাৰণে ৰাস্তাটোৰ কাৰণে আজি মানে MLA ছাৰক আমি লগ ধৰিব গৈছিল কিন্তু এনেকুৱা মূৰ্তি নহ'ল হয় তেখেতে প্ৰথম মানে গাড়ীখন যে আহিছিল প্ৰথম মানে ড্ৰাইভাৰজনে তেখেতে আমাৰ মানে যাওঁতে গাড়ীখন মানে যাব খুজিছিল আমি অকণমান ৰখক বুলি কওঁতে তেওঁ মানে আমাক দম দিব খুজিছিল দম দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত